আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সৰু ভিডিঅ'। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছে যিসকল লোকৰ দাঁত পোকে খাইছে বা দাঁতবোৰ ভাঙি ভাঙি যায়, এই সমস্যাৰ পৰা কেনেকৈ সমাধান পাব পাৰি তাৰ এটা সৰু ভিডিঅ' লৈ আহিছোঁ। যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু অন্য লোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বা মোক ফ'ল' কৰি থাকিব এনেকুৱা ভিডিঅ'বোৰৰ কাৰণে। চাওকচোন মই কি লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আজি মই মই স্পষ্টকৈ দেখুৱাম যে দাঁতৰ কেনেকুৱা সমস্যা হয়, কেনেকৈ দাঁতে পোকে খাই দাঁতবোৰ ভাঙি দিয়ে বা ভাঙি যায়, সেইটো মই দেখুৱাই আছোঁ আৰু তাত কি লগাব লাগিব মই সেইটো দেখুৱাই আছোঁ। আপোনালোকে চাই লওক। চাওকচোন বাৰু কেনেকৈ দাঁতটো ভাঙি যায়। এয়া চাওক, দাঁতটো কেনেকৈ ক'লা পৰি গৈছে দেখিছেনে, কেনেকৈ ভাঙি গৈছে, গাঢ় হৈ গৈছে। অকল এটা দাঁতেই নহয়, এইফালেও হৈছে আৰু এইফালেও চাওক, এইফালেও এয়া চাওক, এই দাঁতবোৰ কেনেকৈ ক'লা হৈ গৈছে। তাত মানে পোকে খাইছে, দাঁতবোৰ ফুটা হৈ গৈছে। এনেকৈ দাঁতবোৰ ফুটা হৈ গ'লে অত্যন্ত বিষ হয় আৰু যিকোনো বস্তু খালে এই দাঁতবোৰৰ মাজত সোমাই থাকে। এই দাঁতবোৰত কি লগালে ভাল হয় মই সেইটো এয়া চাওকচোন, এইকেইটা ক'লা ক'লা এইকেইটা হৈছে কেইটামান জালুক বা গোলমৰিচ। কিছুমানে জালুক বুলি কয়, কিছুমানে গোলমৰিচ বুলি কয়। এইটো হৈছে ক'লা নিমখ আৰু এইটো জেনেৰেল আমাৰ যিটো চব্জিত খাওঁ সেই নিমখটো হয়। আৰু এইকেইটা মই জালুক গুড়ি কৰি লৈছোঁ। এনেকৈ আপুনি ইয়াৰ পৰা 3টা বা 4টা, বেছি নালাগে, এনেকুৱা 3-4টা জালুক আপুনি থেঠেলিয়াই বা গুড়া কৰি লওক এনেকৈ। তাৰপিছত আপুনি যদি ক'লা নিমখ আছে আপুনি ক'লা নিমখ এনেকৈ 1 চুকুট ইয়াতে দি দিয়ক আৰু যদি নাই আপুনি এই বগা নিমখটোৱে দিব পাৰে, এইটো নিমখ দিব, যিকোনো এটা নিমখ দিলে হৈ গ'ল। ক'লা নিমখটো হ'লে বেছি ভাল। এতিয়া আপুনি এই বস্তুখিনি দাঁতত, যিটো দাঁত ভাঙি গৈছে সেই দাঁতটোত ভিতৰত সোমোৱাই দিয়ক। চাওকচোন কেনেকৈ লগাই দিছোঁ। এয়া চাওক, এনেকৈ আপুনি দাঁতটোত লগাই দিয়ক। দি কেনে দাঁতটো চেপি ধৰিব দিয়ক। চেপি ধৰা ভালকৈ। এনেকৈ দাঁতটো চেপি ধৰি থাকক। আপুনি 10 মিনিটমান এনেকৈ চেপি ধৰি থাকক, দেখিবা এতিয়া লগোৱা হৈ গৈছে। এতিয়া কিছু সময় এনেকৈ মুখখন জপাই দিয়া। এতিয়া কিছু সময় এনেকৈ কামুৰি ধৰি থাকা, লাহে লাহে তোমাৰ বিষটো কমি যাব।